আমাৰ ভাই বন্ধুসকল, আসাম ব্ৰইলাৰ ফাৰ্মিং বিজনেছ আইডিয়ালৈ স্বাগত কৰিলোঁ আপোনালোকক। আমাৰ আসাম ব্ৰইলাৰ ফাৰ্মিং বিজনেছ আইডিয়া চেনেলটো ফ'ল' কৰিব, ফ'ল' কৰি আমাৰ লগত থাকিব আৰু আমাৰ ভিডিঅ'বিলাক বেছিকৈ শ্বেয়াৰ কৰিব। মানুহে শ্বেয়াৰ কৰিলে মানুহে চাব পাৰিব, চাই পেলাই মানুহৰ অলপ হ'লেও যদি উপকাৰ হয় তেনেহ'লে ভাল হ'ব। আজি দেখুৱাম আমাৰ পোৱালিকেইটা কেই তাৰিখত আনিছিলোঁ আৰু এতিয়া বৰ্তমান কেনেকুৱা কণ্ডিশ্যনত আছে আৰু মৰ্টেলিটি এদিনত কিমান হৈ আছে নে নহয় সেইটোৰ বিষয়ত কথা ক'ম। আমি পোৱালি আনিছিলোঁ জুলাই মাহৰ 10 তাৰিখ, আজি হ'ল জুলাই মাহৰ 22 তাৰিখ। আজি আপোনাৰ 12 দিন ৰানিং চলি আছে। আজি আমি ফাৰ্ষ্টত দেখুৱাম এতিয়া বৰ্তমান আমাৰ পোৱালিৰ কণ্ডিশ্যন। এই চাওক আমাৰ পোৱালি কণ্ডিশ্যন কিমান ধুনীয়া কণ্ডিশ্যনত আছে। চাওক পূৰা ফাৰ্ম লৈ ধুনীয়াকৈ বহি আছে আৰু দানা খাই আছে। একদম পূৰা ধুনীয়া কণ্ডিশ্যনত আছে পোৱালি। আৰু ফাৰ্ষ্টত আমি মৰ্টালিটি কিমান হৈ আছে, মৰ্টালিটি গৰমত মৰ্টালিটি বহুত হয়, টেম্পাৰেচাৰ হাই হৈ যোৱাৰ কাৰণে মৰ্টালিটি বহুত হৈ যায় হিট ষ্ট্ৰ'কত। তেনেহ'লে আমাৰ বৰ্তমান কেনেকুৱা অৱস্থা আছে, পোৱালি মৰ্টালিটি হৈ আছে নে নাই সেইটোৰ ওপৰত কথা ক'ম। আজি মই ফাৰ্ষ্টত দেখুৱাই ল'ম যে আমাৰ পোৱালি আজি ৰাতি মৰ্টালিটি হৈছে নে নাই। আমি ভিডিঅ'ৰ মাজত দেখুৱাই থাকিম আৰু কৈ থাকিম। আজি ৰাতি আপোনাৰ যোনটো বতৰ আছিলে বহুত ধুনীয়া বতৰ আছিলে আৰু ধুনীয়া বতৰ থকাৰ কাৰণে আজি আমাৰ ৰাতিটো বহুত ধুনীয়াকৈ পাৰ হৈছে। পোৱালিৰ কাৰণে একো প্ৰব্লেম নাছিলে। আপোনাৰ বহুত ঠাণ্ডা বতৰ আছিলে আৰু সেইটো কাৰণে পোৱালি বহুত ধুনীয়া মানে কণ্ডিশ্যনত আছিলে, একো প্ৰব্লেম হোৱা নাছিলে। আৰু সেইটো কাৰণত আমাৰ মৰ্টালিটি আপোনাৰ একেবাৰে মানে আজি ৰাতি এটা মৰ্টালিটিও হোৱা নাই। তথাপিও আমি দেখুৱাই আছোঁ, আপোনালোকে দেখিব পাৰিব ভিডিঅ'ৰ মাজত মৰ্টালিটি এটাও কিন্তু নাই। এইটো আমাৰ 1 নম্বৰ যোনটো পাৰ্টিশ্যন হয় সেইটো পাৰ্টিশ্যন দেখুৱাই আছোঁ, এইটোত এটাও মৰ্টালিটি নাই। এতিয়া আমি 2 নম্বৰ পাৰ্টিশ্যন দেখুৱাই আছোঁ। এই চাওক এইটো পাৰ্টিশ্যন দেখুৱাইছোঁ, এতিয়া 2 নম্বৰ পাৰ্টিশ্যন দেখুৱাই আছোঁ। এইটো 2 নম্বৰ পাৰ্টিশ্যনতো যে এটাও মৰ্টালিটি নাই। আপোনাৰ বহুত এটা ধুনীয়া কণ্ডিশ্যনত আছে এতিয়া আমাৰ বাৰ্ডবিলাক। মৰ্টালিটি ৰাতি একেবাৰেই নহয়, মানে মৰ্টালিটি নোহোৱাৰ কাৰণ এইটোৱে হয় আমাৰ পোৱালিক একো বেমাৰ আজাৰ একো নাই। আপোনাৰ যোনটো আমি মেনেজমেণ্ট কৰি আছোঁ সিহঁতৰ মানে যেনেকৈ কণ্ডিশ্যনত ৰাখিব লাগে আৰু যিমান মানে ধুনীয়াকৈ মেনেজমেণ্ট কৰিব লাগে সেইটো আমি মেনেজমেণ্ট ধুনীয়াকৈ কৰি ৰাখিছোঁ। সেইটো কাৰণে বৰ্তমান মৰ্টালিটি নাই। আৰু মেনেজমেণ্ট গৰমৰ দিনত মেনেজমেণ্টটো কি কৰিব লাগে, আটাইতকৈ গুৰুত্বপূৰ্ণ যোনটো আপোনাৰ মেনেজমেণ্ট কৰিব সেইবিলাক কি হয় আৰু কি কৰিব লাগে সেইটো আমি ভিডিঅ'ৰ মাজত ক'ম। আগতে আমি দেখুৱাই আছোঁ আমাৰ মৰ্টালিটি হৈছে নে নাই সেইটো দেখুৱাই আছোঁ। আমি এই চাওক 2 নম্বৰ পাৰ্টিশ্যন দেখুৱাই দিলোঁ, এইটোতো মৰ্টালিটি নাই। এতিয়া 3 নম্বৰ পাৰ্টিশ্যন আমি দেখুৱাম। এইটো হ'ল 3 নম্বৰ পাৰ্টিশ্যন, এইটো এটা পাৰ্টিশ্যনেই আছে। এতিয়া আমি ক'ম যোনটো আপোনাৰ মেনেজমেণ্টৰ কথাটো ক'ম। দুজি আপোনাৰ বাট মানে মৰি আছে সেইটো আগতে চাব, কিবা বেমাৰৰ লক্ষণ হয়নে আপোনাৰ বেলেগ কিবা প্ৰব্লেমত মৰি আছে। দুজি আপোনাৰ চাব কিবা বেমাৰৰ লক্ষণ হয় তেনেহ'লেতো আপোনাৰ মেডিচিন দিব লাগিব। আৰু যদি একো বেমাৰৰ লক্ষণ নহয় তেনেহ'লে আপোনাৰ চাব লাগিব যে সিহঁতৰ যিমানখিনি ঠাই লাগে ঠাইটো বৰাবৰ আছে নে ঠাই কমি আছে, জাগাৰ প্ৰব্লেম আছে সেইটো ভালদৰে চাব। আৰু যদি জাগাৰ আপোনাৰ কম হৈ যায়, সিহঁতৰ যিমানখিনি ঠাই
লাগে তাতকৈ কম হয় তেনেহ'লেও মৰ্টালিটি হ'ব। তেনেহ'লে ঠাইটো আপোনালোকে সোনকালে কৰি দিব, ঠাইটো অলপ বঢ়াই দিব। আৰু ঠাইটো বঢ়াই দিলে আপোনাৰ যদি মৰ্টালিটি হৈ আছে তেনেহ'লে মৰ্টালিটি নহ'ব। আৰু যদি ঠাইৰ মেনেজমেণ্ট ভালদৰে নকৰে তেনেহ'লে গৰমৰ দিনত মৰ্টালিটি হ'ব, এইটো আপোনালোকে ধৰি ৰাখিব নোৱাৰিব। যিহেতু গৰমৰ দিনত এনেই ব্ৰইলাৰৰ গৰম বেছি লাগে, গৰম সিহঁতে মানে কণ্ট্ৰল কৰিব নোৱাৰে, সিহঁতৰ গৰমত মৰ্টালিটি হয়। তেনেহ'লে এইটো ঠাইটো ভালদৰে মেনেজমেণ্ট কৰিব। আৰু 2 নম্বৰ কথা হ'ল গৰমৰ দিনত যোনটো ভুচি ৰেগিং কৰিব লাগে সেইটো সদায় মৰ্ণিং টাইমত কৰিব। মৰ্ণিং টাইমত 5টা বজালৈকে, 5টা বজাৰ পৰা আপোনাৰ 7টা বজাৰ আগতে ৰেগিং কৰি শেষ কৰিব। আৰু সদায় আপোনাৰ যোনটো স্প্ৰে হয় স্প্ৰেটো আপুনি মৰ্ণিং টাইমত এবাৰ কৰিব আৰু এবাৰ আপোনাৰ সন্ধিয়া টাইমত কৰিব। 2বাৰকৈ আপোনাৰ স্প্ৰে কৰিলে পোৱালি আপোনাৰ যোনটো ভাইৰাছ আছে ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰিব আৰু আপোনালোকৰ বাটবিলাক ধুনীয়া কণ্ডিশ্যনত থাকিব। সিহঁতৰ পানীৰ ইনটেক বাঢ়িব। স্প্ৰে কৰিলে ধুনীয়াকৈ স্প্ৰে কৰি থাকিলে সিহঁতৰ পানীৰ ইনটেকটো বাঢ়ি থাকিব আৰু পানীৰ ইনটেক বাঢ়ি থাকিলে আপোনাৰ পোৱালিৰ গ্ৰ'থ সোনকালে আহিব আৰু বেমাৰ আজাৰ নাপায়। তেনেহ'লে এইটো ভালদৰে দেখভাল কৰিব। আৰু আজিৰ ভিডিঅ'ত ইমানখিনি থাকিলে। আমাৰ আসাম ব্ৰইলাৰ ফাৰ্মিং বিজনেছ আইডিয়া চেনেলটো ফ'ল' কৰিব আৰু আমাৰ লগত থাকিব।